নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি লৈছোঁ ক্লাছ 7ৰ লেচন নম্বৰ 15 আছামিজ কবিতা গড়গাঁও। কবি আনন্দ চন্দ্ৰ বৰুৱা। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গড়গাঁও কথা শুনি তল যাওঁ, বাট দেখি পিছলে পাওঁ, দিশৰ সোঁতত যোৱা ভটিয়নি বল পোৱা, উভতিব খোজে মাৰ নাও, ওচৰতে দেখি গড়গাঁও, উলট পালট দেশ, কথাৰে নহয় হে, কটাৰীৰ ডাবে তাৰ কাটে, বাঘ গৰু হালে হালে, একে ঘাটে পানী খালে, নগৰ দেও লগা ঘাটে, দেও তাতে ফুৰে হাটে বাটে, বিদেশীৰ চকু থিৰ, স্বদেশীৰ ওখ হিয়ে, দেও লগা মানুহৰ দেশ, উজটিত ভাঙে দাঁত, কোৰালত হৰে মাত, অহা যোৱা নাই তাত শেষ, জনে জনে ভিন ভিন বেশ, সকলোৰে আছে কাম, নোহোৱাৰ নাই কাম, কাপুৰুষে সদা পাই লাজ, নাই দিন নাই ৰাতি, নাই পানী নাই মাটি, আদেশ মাথোন হয় সাজ, ইচ্ছা যেন স্বৰ্গ মহাৰাজ, বিলত নগৰ হয়, নগৰত নৈ বয়, দধে তাঁত বান্ধে ৰাজআলি, কাৰেঙৰ দেও ইটাশিল যেন চটা চটা, গাঠে তাত হাও কণী ফালি, বনুৱাৰ নিচিগেই আলি, একে একে সকলোটি বান্ধে গড় খানে মাটি, জাত জাত মাৰে বৰনাও, বঠা নাই আছে হাত, দা নাই আছে দাঁত, এনে হেনা ৰাখে গড়গাঁও, সেই দেখি শুনি তল যাওঁ, থেংক ইউ, জয় আই অসম।